যোৱাকালি মই ঘোষণা কৰিছোঁ যে অহা 10 মাৰ্চত অৰুণোদয় পোৱা 40 লাখ পৰিয়ালক এদিনতে সকলোৰে একাউণ্টত 9,000 টকাকৈ আমি প্ৰেৰণ কৰিম। 3,600 কোটি টকা ৰাইজে পাব। অৰুণোদয়, মহিলা উদ্যমিতা, নিযুত মইনা, নিযুত বাবু, বিনামূলীয়া চাউল, 100 টকা দালি, চাউল, চেনি, ইয়াৰ লগত 1,60,000 যুৱক যুৱতীক নিযুক্তি আৰু সমান্তৰালভাৱে ৰাস্তা ঘাট, দলং, মাটিৰ পট্টা, আজি আমাৰ ৰাজ্যখনৰ প্ৰতিটো বিভাগতে, প্ৰতিখন গাঁৱক, প্ৰতিটো সমষ্টিত স্পৰ্শ কৰি উন্নয়নৰ এক নতুন যজ্ঞ আৰম্ভ হৈছে। আমি অসমীয়াই কেতিয়াও ভবা নাছিলোঁ যে আমাৰ ৰাজ্যত 5 বছৰত 1,60,000 নিযুক্তি হ'ব পাৰে। আমি কেতিয়াও ভাবা নাছিলোঁ যে আমাৰ ৰাজ্যত 5টাকৈ নতুন কামাণ্ডো বেটেলিয়ন হ'ব পাৰে। অৰুণোদয় আঁচনি যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, মোৰ হাতত যিখন ফৰ্মত দেখা পাই আছে, এই ফৰ্মখন কিন্তু আপোনালোকে এপ্লাই কৰিলে কিন্তু আপোনালোকে কিন্তু ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক লাভ কৰিব পাৰিব। শীঘ্ৰে এই ফৰ্মখন ফিল আপ কৰি কিনে জমা দিয়ক। জমা দিলেহে আপোনালোকে এই টকাটো একেলগতে লাভ কৰিব পাৰিব। এই যিখন ফৰ্ম আছে, এই ফৰ্মখন আপোনালোকে ক'ত লাভ কৰিব সবিশেষ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো এই যিখন ফৰ্ম আছে, এই ফৰ্মখন কেনেকৈ আপোনালোকে এপ্লাই কৰিব, আপোনালোকে ফৰ্ম ফিল আপ মই অলপ পাছতে আপোনালোক দেখুৱাই দি আছোঁ। আৰু আগতে আপোনালোক জনাব বিচাৰিছোঁ যে আপোনালোকে ক'ত এপ্লাই কৰিলে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। এই যিখন ফৰ্ম আছে, এই ফৰ্মখন কিন্তু দেখা পাই আছে, এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0 আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছিল, তেনেহ'লে আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স আছে, এই খালী বক্সত টিক মাৰ্ক লগাব। আৰু যদি আপোনালোকে এইবাৰে এপ্লাই কৰিছে, নোৰ লগত যিখন খালী বক্স আছে, এই বক্সখনত টিক মাৰ্ক কৰিব। পাছপোৰ্ট সাইজ ফটো এক কপি আপোনালোকে ইয়াতে ধুনীয়া কৰি দিব আৰু ফটোৰ ওপৰত এটা সিগনেচাৰ কৰিব। আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়া কৰি দিব। আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম ইয়াতে ধুনীয়া কৰি লিখি দিব। আপোনালোকৰ লোকসভাৰ নামটো ইয়াতে ধুনীয়া কৰি লিখি দিব। যাৰ নামত এপ্লাই কৰি আছে, এই ব্যক্তিৰ নামটো ইয়াতে দিব। আৰু আপোনালোকে মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো আপোনালোকে ধুনীয়া কৰি লিখি দিব। আপোনালোকে যিজন ব্যক্তিৰ এপ্লাই কৰিছে, এই ব্যক্তিৰ ওপৰত ডিপেণ্ড কৰি গাৰ্জেন নেমটো আপোনালোকে ইয়াতে দিব, কেয়াৰ অফ ডাব্লিউ ডটৰ ওপৰত। তাৰপাছত আপোনালোকৰ জেণ্ডাৰটো একচুৱেলি এই যিখন ফৰ্ম আছে, এই ফৰ্মখন হৈছে অৰুণোদয় আঁচনি যিখন ফৰ্ম আছে, একচুৱেলি মহিলাৰ কাৰণে হয়। তো আপোনালোকে ফিমেল চিলেক্ট কৰিব আৰু আপোনালোকে ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়া কৰি লিখি দিব। তাৰপাছত আপোনালোকে দ্বিতীয়তে ইয়াতে আছে আপোনালোকৰ ব্লক নেম, গাঁও পঞ্চায়ত নেম, আপোনালোকৰ গাঁওখনৰ নাম ধুনীয়া কৰি লিখি দিব। লোকেলিটি এণ্ড লেণ্ডমাৰ্ক, এক্টিভ থকা মোবাইল নম্বৰখন, আপোনালোকৰ এৰিয়া পিনক'ড, হাউচ নম্বৰ আৰু পুলিচ ষ্টেচনখন। এই যিখন আপোনালোকে নেক্সট যিখন পেজ আপোনালোকে দেখা পাই আছে, উইণ্ডো দিব্যাংগজন দিৱস উমেন WY বেনিফিচিয়াৰী আনমেৰিড, ইয়াতে আপোনালোকে 5টা কেটেগৰী পাব। এই 5টা কেটেগৰীৰ ভিতৰত আপোনালোকে কোনটো কেটেগৰীত পৰে, সেই কেটেগৰীক আপোনালোকে টিক মাৰ্ক কৰিব। আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখিব, বেংক নেম, বেংক ব্ৰাঞ্চ নেম, বেংকৰ যিখন IFSC কোড আছে, এই IFSC কোডটো আপোনালোকে ধুনীয়াকৈ লিখি দিব। বেংক পাছবুক যিটো ফ্ৰণ্ট চাইড আছে, এই ফ্ৰণ্ট চাইডটো আপোনালোকে জেৰেক্স কৰি কিনে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স পাব, এই খালী বক্সত টিক মাৰ্ক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো এই বক্সখনত আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নম্বৰটো এই বক্সখনত ফিল আপ কৰিব লাগিব। আপোনালোকে সেল্ফ ডিক্লেৰেশ্যন ইয়াতে ইয়েছৰ লগত যিখন খালী বক্স আছে, এই বক্সত টিক মাৰ্ক কৰিব। তললৈ অকণমান তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকে চিগনেচাৰ কৰিব লাগিব। ইয়াতে আপোনালোকে দেখা পাইছে থাম ইমপ্ৰেছন আৰু চিগনেচাৰ। তো আপোনালোকে থাম ইমপ্ৰেছন আৰু চিগনেচাৰটো আপোনালোকে ধুনীয়া কৰি দিব। তাৰপাছত নেক্সট যিটো পেজ আছে, এই পেজটো মই আপোনাক দেখুৱাই দি আছোঁ। এই পেজটো আপোনালোকে মানে সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয়। এই সেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন ফিল আপ কৰিলে আপোনালোকে ইয়াতে আপোনালোকে চাব পাৰিছে, ইয়াতে অৰুণোদয় 3.0 সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয়। ইয়াতে আপোনালোকৰ নাম দিব, আপোনালোকৰ গাৰ্জেন নেম দিব, আপোনালোকৰ ইয়াতে বয়সটো দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব, আপোনালোকৰ এড্ৰেছখিনি ধুনীয়া কৰি ইয়াতে লিখি দিব আৰু আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়া কৰি লিখি দিব।
তো ইয়াতে আপোনালোকে বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী চিগনেচাৰ আৰু আপোনালোকে এই ফৰ্মখন কোনটো ডেটত জমা দিব এই ডেটটো আপোনালোকে ইয়াতে দি দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ গাঁও পঞ্চায়তত কিন্তু এই নতুন যিখন ফৰ্ম আহিছে এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি এপ্লাই কৰিব পাৰিব। যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই সেইসকল মানুহৰ কাৰণে সুবৰ্ণ সুযোগ আহিছে। শীঘ্ৰে আপোনালোকে এপ্লাই কৰক। এপ্লাই কৰিলেহে আপোনালোকে একেলগতে এই টকাটো লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰথমতে আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব। ইয়াতে আপোনালোকে লিখিব আধাৰ লিংক ষ্টেটাছ, এনেকৈ আপোনালোকে লিখি ইয়াতে চাৰ্চ কৰিব। তো প্ৰথম যিখন লিংক আছে এই লিংকত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ডটো অপেন হ'ব। তো আপোনালোকে তললৈ আহিব, অকণমান তললৈ আহিব। ইয়াতে চাব পাৰিছে আধাৰ লিংক ষ্টেটাছ। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নেক্সট আন এটা পেজ অপেন হ'ব। আপোনালোকৰ সন্মুখত এনেকুৱা পপ এটা আহিব। ইয়াতে ক্ল'জত ক্লিক কৰি দিব। তো ইয়াতে আপোনালোকে লগ ইন কৰিব লাগিব। ইয়াতে লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰাৰ পাছত আপোনালোকে ইয়াতে ছেম টু ছেম আপোনালোকে কেপচাৰটো ইয়াতে এণ্টাৰ কৰিব। B6TDF এনেকৈ দি কিনে আপোনাৰ কেপচাৰটো দি কিনে লগ ইন উইথ OTP ইয়াতে ক্লিক কৰিব। তো আপোনালোকৰ ৰেজিষ্টাৰ যিখন মোবাইল নম্বৰ আছে আধাৰ কাৰ্ডৰ সৈতে এই মোবাইলত এটা OTP আহিব। তো OTPটো এতিয়ালৈকে অহা নাই। OTPটো আহিছে, মই ইয়াতে এণ্টাৰ কৰি দি আছোঁ। OTPটো হ'ল 684555 তো ইয়াতে লগ ইনত ক্লিক কৰি দিম। লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা পপ আপ এটা আহিব। তো ইয়াতে ক্ল'জ কৰি দিব। তো ইয়াতে তললৈ আহিব। তো ইয়াতে বেংক ছেভিং ষ্টেটাছ, তো ইয়াতে আপুনি ক্লিক কৰিব। তো অকণমান ৱেইট কৰিব, যিহেতু আপোনালোকৰ নেটৰ ওপৰত ডিপেণ্ড কৰি এই ৱেবছাইটটো কাম কৰি আছে। তো ইয়াতে চাব পাৰিছে ইয়াতে টেকনিকেল ইৰ'ৰ দেখুৱাইছে। তো আকৌ একবাৰ মই ট্ৰাই কৰি আছোঁ। তো ইয়াতে মই আকৌ একবাৰ ট্ৰাই কৰি আছোঁ। ইয়াতে চাব পাৰিছে ইয়াতে আধাৰ কাৰ্ড নম্বৰ, ইয়াতে বেংক নেম চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, ইয়াতে বেংক ছিডিং এক্টিভ হৈ আছে। ইয়াতে লাষ্ট আপডেট তো ইয়াতে 5/1/2026 ইয়াতে মানে লিংক কৰা হৈছে। তো আপোনালোকৰ লিংক আছে নে নাই এনেকৈ চেক কৰিব পাৰিব। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer, বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ।